বঙাইগাঁও জিলা কুকিলা আৰক্ষীৰ নিৰীক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰা তৃতীয় খণ্ডত ৰাতিপুৱা এটা কেটেলা পহু উদ্ধাৰ হয়। নাম্বাৰপাৰা তৃতীয় খণ্ডৰ শামছুল হকৰ ঘৰৰ বাঁহৰ জোপাৰ তলতে ৰাতিপুৱা ৰাইজে পহুটো প্ৰত্যক্ষ কৰে। পিছত স্থানীয় ৰাইজে দৌৰাদৌৰি কেটেলা পহুটো কৰায়ত্ব কৰি বন বিভাগক খবৰ দিয়ে। ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ কেটেলা পহুটো লৈ যায়। পাহাৰীয়া অঞ্চলৰ পৰা কেনেকৈ কেটেলা পহুটো আহিলে সেয়া লৈ ৰাইজৰ মাজত এক উৎকণ্ঠা সৃষ্টি হয়। কোনোদিনে নেদেখা পহুটো চাবলৈ ৰাইজৰ হেতা ওপৰা লাগে। আমি আজি ৰাতি টোপনিৰ পৰা উঠি কেনে ল'ৰা ছোৱালীবিলাকৰ চিঞৰ বাখৰ শুনি টোপনিৰ পৰা উঠি চাওঁ যে এটা কেটেলা পহু আমাৰ বাঁহৰ গছৰ তলত ওলাই আছে। এইটো ল'ৰা ছোৱালীয়ে মাৰাৰ চেষ্টা কৰিছিল যদিও আমি মাৰিবলৈ দিয়া নাই। এই কেটেলা পহুটো এটা কুকুৰে খেদি খেদি লাষ্ট সময়ত চালোঁ যে এটা কুকুৰে খেদি খেদি এই উত্তৰ ফালে লৈ আহি আছে। আমি বিচাৰিলোঁ বহুত পোৱা নাই। তাৰ পাছত এই এডভোকেট কালাম যে আছে, এডভোকেট কালামৰ ঘৰৰ ওচৰত এটা খেতিত মানে এটা গছজোপা আছে, তাৰ তলত কেইজনমান মানুহে উদ্ধাৰ কৰা হৈছে। এইটো উদ্ধাৰ কৰি লৈ আহি ঘৰত এটা বহুত মানে এটা জাগাত থৈ দিছে আৰু ফৰেষ্টৰক খবৰ দিয়া হৈছে। সিহঁতে আহি আছে, আহি কেনে কি কৰিব সিহঁতে জানে। আৰু এতিয়ালৈকে কেটেলা পহুটো নিৰাপদে ৰাখা হৈছে। এতিয়া কেটেলা পহুটো বহুত নিৰাপদে ৰখা হৈছে। নাম্বাৰপাৰা তৃতীয় খণ্ড শামছুলৰ ঘৰৰ পিছফালে বাঁহৰ চবত গুৰিত কেটেলা পহু এটা দেখা পোৱা গৈছে। তাতে তাৰ পৰা কুকুৰে খেদি লৈ আহোঁতে ৰাইজে আবদ্ধ কৰে। এডভোকেট কালামৰ ঘৰৰ পিছফালে বাঁহৰ চবত তাতে ৰাইজে আবদ্ধ কৰে। এতিয়া বৰ্তমানলৈকে ফৰেষ্টৰক খবৰ দিয়া হৈছে, সিহঁতে আহি আছে। আৰু কেটেলা পহুটো কি বান্ধি ৰাখিছে এতিয়া আপোনাৰ এই হেৰি কৰা আছে, বান্ধা মানে কি আৰু আমি টাপা বুলি কওঁ, টাপা দি ধৰি ৰখা হৈছে, নিৰাপদে ৰখা হৈছে। ফৰেষ্টৰক খবৰ দিয়া হৈছে। অভয়াপুৰীৰ পৰা মদত বণিকৰ ৰিপৰ্ট, মাই নিউজ এনি।